মদাহীবিলাকে মদ খাই ৰাস্তাত বাগৰি যাব পাৰে, কিন্তু তেওঁলোকে দেশৰ অৰ্থনীতি দাঙি ধৰিব। এয়া হ'ল কাহিনী, এয়া হ'ল আমাৰ বিশ্বগুৰু হোৱা দেশখনৰ স্বৰূপ। আগতে মদ খোৱাটোক লাজৰ কথা বুলি ভাবিছিলে। গাঁওবিলাকত মদ খোৱা মানুহবিলাক সংখ্যালঘু আছিলে বা মদ খোৱা মানুহবিলাকক অলপ বেলেগ দৃষ্টিৰে চাইছিলে। কিন্তু কথাবিলাক সলনি হৈ ইমানেই সলনি হৈ গ'ল যে এতিয়া মদ বিক্ৰীৰ প্ৰতিযোগিতা পতা হ'ল চৰকাৰে। এই মদ জেহাদৰ বিৰুদ্ধে আপোনালোকে চিন্তা কৰক অভিভাৱকসকলে। বেলেগে কোনেও চিন্তা নকৰে। নিজৰ ল'ৰা ছোৱালীৰ কথা ভাবক, পৃথিৱীখনৰ কথা চিন্তা কৰিব নালাগে, দেশখনৰ কথা চিন্তা কৰিব নালাগে, নিজৰ ল'ৰা ছোৱালীকেইটাৰ কথা ভাবক। সিহঁতৰ স্বাৰ্থত যে মদৰ নামত যি কাৰবাৰ চলি আছে এই গোটেই দেশখনত, ৰাজ্যখনত, ইয়াৰ চলি থাকিবলৈ দিয়াটো উচিত নে অনুচিত? কি হৈ আছে ঘৰে ঘৰে পৰিৱেশ? অসম চৰকাৰে আৰম্ভ কৰিছে মদ জেহাদ। মদৰ দোকানবিলাকক কাঢ়াৰ নিৰ্দেশ দিয়া হৈছে যে ইমান মাহত ইমান লিটাৰ মদ বিক্ৰী কৰিবই লাগিব। ৰাজকোষৰ যি ধনৰ আমাৰ টনাটনি কাৰবাৰ, তাক মিলাবৰ কাৰণে তেওঁলোকে ফাইনেলি বাছি লৈছে মদৰ দোকানীকেইটাক আৰু নিৰ্দেশ দিছে যে ইমান মাহত যদি ইমান লিটাৰ মদ তহঁতে বিক্ৰী কৰিব নোৱাৰ তেতিয়াহ'লে চাই ল'বি। এখন চৰকাৰ কোনে নিৰ্বাচন কৰে? ৰাইজে। আৰু সেই চৰকাৰখনে সেই ৰাইজক ধ্বংস হ'ব পৰা এনেকুৱা ধৰণৰ এটা প্ৰতিযোগিতা পাতি দিছে, আয়োজন কৰি দিছে। ভাবি আচৰিত হৈ যাওঁ যে সেই দলৰে কিছুমান নেতা তেওঁলোকে ফেচবুক ইনষ্টাগ্ৰামত ঢেৰ ভিডিঅ' দি থাকে শৰীৰ চৰ্চাৰ, বডি ফিট ৰাখিব লাগে, খুব পজিটিভ কথা। অথচ তেওঁলোকে বেলেগৰ ল'ৰা ছোৱালী বৰবাদ হোৱা এনেকুৱা মদৰ বিক্ৰীৰ প্ৰতিযোগিতা পাতে। যিবোৰ মানুহে ভোট দিছিলে তেওঁলোকৰ ল'ৰা ছোৱালীক বৰবাদ কৰিব পৰা এনেকুৱা ধৰণৰ কাম, এনেকুৱা ধৰণৰ চিন্তা তেওঁলোকে কেনেকৈ কৰিব পাৰে? এবাৰ আপোনালোকে ভাবি চাব। আমাক কোৱা হয় যে বিশ্বগুৰু আমি, কোনখন বিশ্বত আমি বিশ্বগুৰু? মদ খাই লিভাৰ নষ্ট হোৱা বেউৰা এটা প্ৰজন্মক লৈ পেলাই আমি কোনখন বিশ্বত বিশ্বগুৰু হ'ম? এই প্ৰশ্ন মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সুধিব বিচাৰোঁ। এবাৰ আপোনালোকে ভাবি চাওক যে কি কৰাটো তেওঁলোকে বিচাৰিছে, যে মানুহবিলাকে ল'ৰা ছোৱালীবিলাকে মদ খাওক, মাৰপিট কৰক, কম বয়সতে তেওঁলোকে মৰি থাকক। আৰু চবচে ডাঙৰ কথা, যিবোৰ মদ বিক্ৰী হৈ থাকে তাৰে বেছিভাগে ডুপ্লিকেট মদ। একেটা ব্ৰেণ্ডৰ মদ দুখন বেলেগ বেলেগ দোকানৰ পৰা কিনি চাওক, তেতিয়া গম পাব যে মদৰ বিক্ৰীৰ নামত অসমত কি চলি আছে। বিজেপি দলক কোৱা হয় যে RSSৰ দ্বাৰা পৰিচালিত এটা দল, আৰু RSSৰ ক্ষেত্ৰত কোৱা হয় যে ভীষণ শৃংখলাবদ্ধতা থকা এটা আদৰ্শপূৰ্ণ জীৱন যাপন কৰা তেওঁলোকৰ নীতি আছে। অথচ সেই দলৰ ছত্ৰছায়াত থকা এটা দল বিজেপি চৰকাৰে এনেকুৱা ধৰণৰ প্ৰতিযোগিতা পাতে মদ বিক্ৰীৰ। মদ বিক্ৰী কৰিহে তাৰমানে ৰাজধন সংগ্ৰহ হ'ব, চৰকাৰ চলিব, দেশ চলিব। মদ বিক্ৰী নহ'লে দেশ চৰকাৰ বৰবাদ। মদাহীবিলাকে মদ খাই ৰাস্তাত বাগৰি যাব পাৰে, কিন্তু তেওঁলোকে দেশৰ অৰ্থনীতি দাঙি ধৰিব। এয়া হ'ল কাহিনী, এয়া হ'ল আমাৰ বিশ্বগুৰু হোৱা দেশখনৰ স্বৰূপ। আগতে মদ খোৱাটোক লাজৰ কথা বুলি ভাবিছিলে। গাঁওবিলাকত মদ খোৱা মানুহবিলাক সংখ্যালঘু আছিলে বা মদ খোৱা মানুহবিলাকক অলপ বেলেগ দৃষ্টিৰে চাইছিলে। কিন্তু কথাবিলাক সলনি হৈ ইমানেই সলনি হৈ গ'ল যে এতিয়া মদ বিক্ৰীৰ প্ৰতিযোগিতা পতা হ'ল চৰকাৰে। এই মদ জেহাদৰ বিৰুদ্ধে আপোনালোকে চিন্তা কৰক অভিভাৱকসকলে। বেলেগে কোনেও চিন্তা নকৰে। নিজৰ ল'ৰা ছোৱালীৰ কথা ভাবক, পৃথিৱীখনৰ কথা চিন্তা কৰিব নালাগে, দেশখনৰ কথা চিন্তা কৰিব নালাগে, নিজৰ ল'ৰা ছোৱালীকেইটাৰ কথা ভাবক। সিহঁতৰ স্বাৰ্থত যে মদৰ নামত যি কাৰবাৰ চলি আছে এই গোটেই দেশখনত, ৰাজ্যখনত, ইয়াৰ চলি থাকিবলৈ দিয়াটো উচিত নে অনুচিত? কি হৈ আছে ঘৰে ঘৰে পৰিৱেশ? ইমানখিনিয়ে ক'ব লগা আছিল, ভাবি চাব।